সকলোলৈকে নমস্কাৰ জনাইছোঁ। আগন্তুক 22,000তকৈও অধিক যি আপোনাৰ ভেকেঞ্চি ওলাবলৈ গৈ আছে তাৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ বিভিন্ন ধৰণৰ কম্পিটিটিভমূলক এক্সামসমূহত অহা 100তকৈও অধিক আমি প্ৰশ্ন আজি যুগুতাই আনিছোঁ। গতিকে আশা কৰোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাব। আমাৰ প্ৰথম প্ৰশ্ন হৈছে গুগল কোন চনত আৱিষ্কাৰ কৰা হৈছিল আৰু ইয়াৰ উত্তৰ হৈছে 1998 1998। অসমত কেতিয়া প্ৰথম খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল? 1867 চনত। বৰ্তমান অসমৰ মহকুমা কেইটা? 78টা। এইটো 2011 চনৰ লোকপিয়ল অনুসৰি। স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল? চুহুংমুং বা দিহিঙীয়া ৰজা। নেক্সট আহিল কুৱেশ্যন, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? 24 ফেব্ৰুৱাৰী তাৰিখে। আলাবৈ ৰণ কেতিয়া সংঘটিত হৈছিল? 1669 অৰ্থাৎ 1669। নেক্সট আহিল আপোনাৰ অসমত বন গৱেষণা কেন্দ্ৰ ক'ত আছে? যোৰহাট। নেক্সট আহিল কোনখন মহাসাগৰত বাৰ্মুডা ত্ৰিভুজ অৱস্থিত? এইটো আমাৰ টাইপ কৰোঁতে ভুল হৈছে, ভাৰত মহাসাগৰ। ক্ষমা কৰিব, ভাৰত মহাসাগৰ নহয়, ইয়াৰ শুদ্ধ উত্তৰ হৈছে আটলাণ্টিক মহাসাগৰ। নেক্সট হৈছে হিউৱেন চাঙে কিমান চনত অসম ভ্ৰমণ কৰিছিল? 640 খ্ৰীষ্টাব্দত। নেক্সট ব্ৰাহ্ম সমাজৰ প্ৰথম অধিৱেশন ক'ত হৈছিল? কলিকতাত। নেক্সট আহিল আপোনাৰ মিচিংসকলৰ গ্ৰাম্য আদালতখনৰ নাম কি? আৰু ইয়াৰ উত্তৰ হৈছে কৌবাং। নেক্সট প্ৰথম ট্ৰায়ানৰ যুদ্ধ কেতিয়া হৈছিল? 1191 চনত 1191। নেক্সট আহিল বিলাতৰ চিঠি নামৰ ভ্ৰমণ কাহিনী ৰচক কোন? আৰু ইয়াৰ উত্তৰ হৈছে জ্ঞানদাভিৰাম বৰুৱা। নেক্সট কাৰ দিনত হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল? ৰঘুদেৱ। নেক্সট আহিল দিল্লীক ভাৰতৰ ৰাজধানীৰ স্বীকৃতি কোন চনত প্ৰদান কৰে? 1931 চনত। অসমত কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? 2খন। নেক্সট আহিল ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয়? 25 জানুৱাৰী। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজৰ পৰ্বতমালাটোৰ নাম কি? আৰু ই হৈছে বৰাইল। আমি সকলোৱে জানো, খুব বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন। মহীশূৰৰ নতুন নাম কি? কৰ্ণাটক। নেক্সট আহিল বুৰঞ্জী আধাৰত ৰচিত লক্ষ্মীনাথ বেজবৰুৱাৰ নাটকখনৰ নাম কি? আৰু ই হৈছে জয়মতী কুঁৱৰী। নেক্সট আহিছে অসমীয়া সাহিত্য চৰা কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? আৰু ইয়াৰ উত্তৰ হৈছে 1872 1872। GST কেই প্ৰকাৰৰ? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 4 প্ৰকাৰ। নেক্সট আহিল কটন কলেজৰ প্ৰতিষ্ঠাপক কোন আছিল? হেনৰি কটন আছিল। নেক্সট অসমীয়া ভাষাত বুৰঞ্জী লিখোঁতা প্ৰথম আহোম স্বৰ্গদেউ কোন আছিল? আৰু ইয়াৰ উত্তৰ হৈছে স্বৰ্গনাৰায়ণ অৰ্থাৎ চুহুংমুং। নেক্সট আহিল কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল? 1946 চনত। নেক্সট আহিল ৰাজ্যপাল বানৱাৰীলাল পুৰোহিতে জুবিন গাৰ্গক লুইত কণ্ঠ উপাধি কোন চনত প্ৰদান কৰে? আৰু ইয়াৰ উত্তৰ হৈছে 2017 চন। নেক্সট আহিল দেওলাংখুই ৰচক কোন? আৰু ইয়াৰ উত্তৰ হৈছে ৰীতা চৌধুৰী। নেক্সট কোনজন আহোম ৰজাৰ দিনত ইটাখুলি দন সংঘটিত হৈছিল? আৰু ইয়াৰ উত্তৰ হৈছে গদাধৰ সিংহৰ দিনত। নেক্সট আহিল চুকাফাই ক'ৰ পৰা আহিছিল? চীন দেশৰ পৰা। সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয়? 27 মাৰ্চ তাৰিখে। নেক্সট আহিছে অসমীয়া সংস্কৃতিৰ মূল ভেটি কি? সমন্বয়। নেক্সট কোনটো গ্ৰহৰ কোনো উপগ্ৰহ নাই? বুধ গ্ৰহৰ। আহোমসকলৰ বিবাহ প্ৰথা কি নামেৰে জনা যায়? আৰু ইয়াৰ উত্তৰ হৈছে চকলং। নেক্সট নামঘোষা কোনে লিখিছিল? শ্ৰী শ্ৰী মাধৱদেৱ। নেক্সট আহিল প্ৰেম আৰু ৰদালিৰ কবি বুলি কাক জনা যায়? হীৰেণ ভট্টাচাৰ্য। তেখেতৰ অন্য এটা ছদ্মনামো আছে সুগন্ধি পখিলাৰ কবি। নেক্সট আহিছে গদাধৰ সিংহৰ আহোম নামটো কি? চুপাতফা। নেক্সট আহিল ৰাণী ভিক্টোৰিয়া ব্ৰিটিছ সিংহাসনত কোন চনত বহে? 1837 চনত 1837। ডিস্কভাৰী অৱ আছাম গ্ৰন্থখনৰ লেখক কোন? সতীশ চন্দ্ৰ কাকতি। নেক্সট আহিল নামদাঙৰ শিলৰ সাঁকো নিৰ্মাণ কোনে কৰিছিল? আৰু ইয়াৰ উত্তৰ হৈছে ৰুদ্ৰ সিংহই। নেক্সট লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসৰাজ উপাধি প্ৰদান কৰিছিল? অসম সাহিত্য সভাই। চান্দৱী উৎসৱ কোনে পালন কৰে? ৰাভাসকলে। নেক্সট আহিল বৃত্তীয় আয়োগৰ সদস্যসকলক কোনে নিযুক্তি দিয়ে? ৰাষ্ট্ৰপতিয়ে। নেক্সট আহিছে আহোমৰ দ্বিতীয় ৰাজধানী কি আছিল? গড়গাঁও। এখন বিলক বিত্তীয় বিল বুলি কোনে স্বীকৃতি দিয়ে? আৰু ইয়াৰ উত্তৰ হৈছে লোকসভা অধ্যক্ষই। নেক্সট আহিল কলিকতাত কেতিয়া অসমীয়া সাহিত্য চৰা প্ৰতিষ্ঠা কৰা হৈছিল? 1872 চনত। নেক্সট ভাৰতীয় জাতীয় শিক্ষা নীতি 1986 গ্ৰহণৰ ক্ষেত্ৰত পৃষ্ঠপোষকতা কৰা ব্যক্তিজন কোন আছিল? আৰু ইয়াৰ উত্তৰ হৈছে ৰাজীৱ গান্ধী। ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান কোন? ৰাষ্ট্ৰপতি। বেজবৰুৱা পদৰ সৃষ্টি কোনে কৰিছিল? আৰু ইয়াৰ উত্তৰ হৈছে ৰুদ্ৰসিংহই। অসমত স্বাধীনতা পুনৰুদ্ধাৰৰ শেষ ৰণ বুলি কোৱা হয় কোনখন ৰণক? অৰ্থাৎ ইয়াৰ উত্তৰ হৈছে মহগড়ৰ ৰণ। মহগড়ৰ ৰণখনক অসমৰ স্বাধীনতা পুনৰুদ্ধাৰৰ শেষ ৰণ বুলি কোৱা হয়। নেক্সট আহিছে স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট চুকাফাইৰ লগত কিমান মানুহ আনিছিল? 9000। নেক্সট আহিল কোচবিহাৰৰ প্ৰথম ৰজা কোন আছিল? আৰু উত্তৰ হৈছে লক্ষ্মীনাৰায়ণ। ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ? 5 বছৰ। পুৰণি অসম যুদ্ধত কোনটো প্ৰাণীক অধিক অগ্ৰাধিকাৰ দিয়া হৈছিল? গুৰুত্বপূৰ্ণ প্ৰশ্ন গাইজ, মনত ৰাখিব হাতী। নেক্সট আহিল
সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি আৰু ইয়াৰ উত্তৰ হৈছে ছডিয়াম ক্লৰাইড নেক্সট আহিলে উত্তৰ পূব মাটিত প্ৰথম উৰাজাহাজ কোনখন চহৰত অৱতৰণ কৰা হৈছিল যোৰহাটত নেক্সট ভূপেন হাজৰিকাই কিমান চনত অসম ৰত্ন বঁটা লাভ কৰিছিল 2008 চনত ভাৰতৰ সামৰিক বাহিনীৰ সৰ্বাধিনায়ক কোন ৰাষ্ট্ৰপতি মানুহৰ মুখত হাড়ৰ সংখ্যা কিমান 14ডাল নেক্সট ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা কোনটো আৰাৱলী নেক্সট অসমৰ চাহৰ চহৰ বুলি কোনখন চহৰক কোৱা হয় ডিব্ৰুগড় নেক্সট বিশুদ্ধ খোৱা পানীৰ পিএইচ মান কি ইয়াৰ উত্তৰ হৈছে 7 নেক্সট আহিল শংকৰদেৱে বৰগীতসমূহ কি ভাষাত ৰচনা কৰিছিল ব্ৰজাৱলী ভাষাত নেক্সট প্ৰথম ভাৰতীয় উপগ্ৰহ আৰ্যভট্ট কিমান চনত নিক্ষেপ কৰা হৈছিল 1975 চন অৰ্থাৎ 1975 নেক্সট আহিল ভাস্কো দা গামা ভাৰতলৈ কেতিয়া আহিছিল 1498 অৰ্থাৎ 1498 নেক্সট আহিল ভাৰতৰ কোনখন ৰাজ্যত পথৰ ঘনত্ব সৰ্বাধিক আৰু উত্তৰ হৈছে কেৰালা নেক্সট হিন্দু ধৰ্মৰ মুঠ পুৰাণৰ সংখ্যা কিমান 18টা প্ৰান্তিক আলোচনীৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক কোন আছিল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া এছিয়া মহাদেশৰ আটাইতকৈ ডাঙৰ মানৱ নিৰ্মিত পুখুৰী কোনটো গুৰুত্বপূৰ্ণ প্ৰশ্ন গাইজ মনত ৰাখিব মানুহৰ দ্বাৰা নিৰ্মিত আটাইতকৈ ডাঙৰ পুখুৰী এছিয়া মহাদেশৰ আৰু আমি গৌৰৱ কৰিব পৰা বিষয় এইটো আমাৰ শিৱসাগৰ জিলাতে আছে জয়সাগৰ পুখুৰী নেক্সট হৈছে এখন ৰাজ্য চৰকাৰৰ মুৰব্বী কোন আৰু ই হৈছে মুখ্যমন্ত্ৰী নেক্সট অলকানন্দা কবিতা সংকলনখনৰ ৰচক কোন নলিনীবালা দেৱী নেক্সট আহিল ভাৰতীয় সংবিধানৰ অভিভাৱক বুলি কাক কোৱা হয় উচ্চতম ন্যায়ালয় নেক্সট প্ৰথম অসমীয়া সনেটৰ লিখক কোন হেমচন্দ্ৰ গোস্বামী আৰু এই কবিতাটোৰ নাম হৈছে প্ৰিয়তমাৰ চিঠি মনত ৰাখিব প্ৰথম অসমীয়া সনেট কবিতা প্ৰিয়তমাৰ চিঠি আৰু লিখি উলিয়াইছিল হেমচন্দ্ৰ গোস্বামীয়ে নেক্সট নিউমোনিয়া ৰোগে শৰীৰৰ কোনটো অংগ প্ৰভাৱিত কৰে হাওঁফাওঁ নেক্সট আহিল ভাৰতৰ কোনখন ৰাজ্যত প্ৰথম অকংগ্ৰেছী চৰকাৰ গঠন কৰা হৈছিল কেৰালা ইয়াত কেৰালা হৈছে এইটো কেৰালা হ'ব নেক্সট আহিল পৃথিৱীৰ কোন স্থানত সৰ্বোচ্চ পৰিমাণে বৃষ্টিপাত হয় অৰ্থাৎ বৰষুণ হয় ভাৰতৰ মৌচিনৰাম আমি সকলোৱে জানো নেক্সট প্ৰত্যেক বছৰে সৰ্বাধিক সংখ্যক চলচ্চিত্ৰ নিৰ্মাণ কৰা দেশখনৰ নাম কি ভাৰত নেক্সট অসমৰ গীতিকবি বুলি কাক আখ্যা দিয়া হয় পাৰ্বতী প্ৰসাদ বৰুৱা নেক্সট আহিল পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশখনৰ নাম কি আফ্ৰিকা নেক্সট পৃথিৱীৰ সৰ্ববৃহৎ কমলা ৰপ্তানি কৰা দেশখনৰ নাম কি স্পেইন নেক্সট আহিল কোনটো প্ৰণালীয়ে ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰিছে আৰু ইয়াৰ উত্তৰ হৈছে পক প্ৰণালী নেক্সট বড়ো সাহিত্য সভা কেতিয়া গঠন কৰা হৈছিল 1952 চন নেক্সট এজন ব্যক্তি ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ'বলৈ ন্যূনতম বয়স কিমান লাগে 35 বছৰ নেক্সট আহিল আকাশৰ সবাতোকৈ উজ্জ্বল তৰাটোৰ নাম কি সূৰ্য নেক্সট শ্বিলং কোনখন পাহাৰত অৱস্থিত খাচী পাহাৰ নেক্সট সৌৰজগতৰ কোনটো গ্ৰহৰ সৰ্বাধিক সংখ্যক উপগ্ৰহ আছে শনি নেক্সট সৰ্বোচ্চ একৰ মাটিত ৰবৰ খেতি কৰা ৰাজ্যখনৰ নাম কি কেৰালা নেক্সট হেৰি ধুমকেতু কিমান বছৰৰ মূৰে মূৰে আৱিৰ্ভাৱ হয় 76 বছৰ নেক্সট অসম বুৰঞ্জীত কেঁকুৰা ৰজা বুলি কাক কোৱা হয় চুটিমফা নেক্সট আহিল ভীষ্মক ৰজাৰ জীয়েকৰ নাম কি ৰুক্মিণী নেক্সট অসমত শালি ধানৰ খেতি প্ৰৱৰ্তন কোনে কৰিছিল আহোমসকলে নেক্সট শৰতৰ কবি কোন পাৰ্বতী প্ৰসাদ বৰুৱা নেক্সট ব্ৰহ্মপুত্ৰ নদী মুঠ কিমানখন দেশৰ মাজেৰে পাৰ হৈ গৈছে 3খন নেক্সট আহিল আমাৰ অন্তিমটো কুৱেশ্যন অসম ছাত্ৰ সন্মিলনী কোন চনত গঠন কৰা হৈছিল 1916 চনত তো গাইজ আজি আমি যুগুতাই আনা 105টা প্ৰশ্ন ইমানতে শেষ হৈছে এই প্ৰশ্নসমূহ অসমত ইতিমধ্যে হৈ যোৱা বিভিন্ন ধৰণৰ কম্পিটিটিভমূলক এক্সামসমূহত আমি অহা দেখিবলৈ পাইছোঁ সেয়েহে প্ৰশ্নসমূহ উপযুক্ত হ'ব বুলি ভাবি আপোনালোকৰ বাবে ভিডিঅ'টো এনেদৰে আমি প্ৰস্তুত কৰিলোঁ যদি আমাৰ ভিডিঅ'সমূহ চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব পুনৰ অন্য এটা নতুন ভিডিঅ' সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি আমাৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ